My dear friends, once again welcome to my YouTube channel. So dear friends, আজি মই লৈ আহিছোঁ most important Indian GK questions. বন্ধুসকল আপোনালোকৰ প্ৰশ্নটো চাব পাৰিছে। প্ৰতিটো questions খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে নিশ্চয় চাব পাৰিছে। চাওক এফালৰ পৰা সবখিনি ভালদৰে বুজাই দিম আজি। প্ৰতিটো questions ইম্পৰ্টেণ্ট হয়, গতিকে পলম নকৰি আজি ভিডিঅ'টো এফালৰ পৰা আৰম্ভ কৰোঁ। চাওক আজি প্ৰথম প্ৰশ্নলৈ আহোঁ। চাওক প্ৰথম প্ৰশ্ন দি আছে, who is known as the father of the Indian Constitution? অৰ্থাৎ ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুতো বাৰ আহি থকা দেখা যায়, গতিকে ভালদৰে মন কৰিব। ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। চাওক ভালদৰে, ইয়াৰ শুদ্ধটো হৈছে B.R. আম্বেদকাৰ, যাৰ ফুল নাম হৈছে ভীমৰাও আম্বেদকাৰ। ভালদৰে মনত ৰাখিব, ভাৰতীয় সংবিধানৰ পিতৃ ভীমৰাও আম্বেদকাৰ, ডক্টৰ B.R. আম্বেদকাৰ। তো এতিয়া আহোঁ নেক্সট কুৱেশ্যন লৈ। ভালদৰে মনত ৰাখিব, ভাৰতীয় সংবিধানৰ পিতৃ বহুতবাৰ পৰীক্ষাত আহি থাকে, গতিকে খুবেই ইম্পৰ্টেণ্ট হয়। তাক টুত দি আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? মাটিকালি হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মাটিকালি হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুতবাৰ আহি থকা দেখা গৈছে, গতিকে খুবেই ইম্পৰ্টেণ্ট হয়। মাটিকালি হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ, চাওক ইয়াৰ শুদ্ধটো হৈছে ৰাছিয়া। ৰাছিয়া দেশখন মাটিকালি হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ। তাৰপিছত নেক্সট কুৱেশ্যন লৈ। তাৰপিছত থ্ৰীত দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? সেইটো মাটিকালি হিচাপত ৰাজ্য আটাইতকৈ সৰ্ববৃহৎ কোনটো আমাৰ ভাৰতবৰ্ষৰ ভিতৰত? জানিলে কমেণ্ট জনাব। এনেকুৱা ধৰণৰ কুৱেশ্যন জানিবই লাগিব জেনেৰেল নলেজ হিচাপত। চাওক ইয়াৰ শুদ্ধটো হৈছে ৰাজস্থান ৰাজ্যখন হৈছে আমাৰ ভাৰতৰ সৰ্ববৃহৎ এখন ৰাজ্য। তো নেক্সট কুৱেশ্যন আহিছে, ভালদৰে মনত ৰাখিব। এইটো প্ৰতিটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে পাৰিলে লিখি ল'ব, তেতিয়া মনত থাকিব। ফ'ৰত দিয়া আছে, চাওক হুইচ ইজ দ্য হাৰ্ডেষ্ট ছাবষ্টেন্স এভেইলেবল অন দ্য আৰ্থ? অৰ্থাৎ পৃথিৱীৰ উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ কোনটো? আটাইতকৈ কঠিন পদাৰ্থ আমাৰ পৃথিৱীত পোৱা, গতিকে মন কৰিব ইয়াৰ শুদ্ধটো ভালকৈ মন কৰিব। এই শুদ্ধটো হৈছে ডায়মণ্ড, অৰ্থাৎ হীৰা। হীৰা হৈছে পৃথিৱীৰ উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ। তো নেক্সট কুৱেশ্যন আহিছে এতিয়া। প্ৰতিটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো নকটাকৈ একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে বুজি পাব কেনেধৰণৰ কুৱেশ্যন পৰীক্ষাত আহি থাকে। চাওক কুৱেশ্যন 5ত দিয়া আছে, দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনটো? এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে, গতিকে ভালদৰে মন কৰিব। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? জানিলে কমেণ্ট জনাব। ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদীক ভাৰতীয় নদী হিচাপে জানো বা স্বীকৃতি দিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে গংগা, ভালকৈ মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰতিটো কুৱেশ্যন বিভিন্ন আমাৰ অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহি গৈছে, তাৰ পৰা বাছি বাছি লোৱা হৈছে জেনেৰেল নলেজ, গতিকে প্ৰতিটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। চাওক 6ত দি আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কোনখন? বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কোনখন? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে, গতিকে ভালদৰে মন কৰিব। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ থকা দেশখন হৈছে আমাৰ ভাৰতবৰ্ষ। আমাৰ ইণ্ডিয়াই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ থকা দেশ। খুবেই ইম্পৰ্টেণ্ট, খুবেই দৰকাৰী প্ৰশ্ন হয় এইবিলাক, গতিকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7লৈ আহিছোঁ। চাওক 7ত দি আছে, হুইচ এনিমেল ইজ ন'ন এজ দ্য শ্বিপ অফ দ্য ডিজাৰ্ট? কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি জনা যায়? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে, অপশ্যন হিচাপে দিয়া থাকে, গতিকে আমি শৰ্টকাট লৈছোঁ ইয়াতে, অপশ্যন লোৱা নাই এইটো ভিডিঅ'ত। গতিকে ইয়াৰ শুদ্ধটো হৈছে কেমেল, অৰ্থাৎ উটক মৰুভূমিৰ জাহাজ বুলি জনা যায়। মৰুভূমিত বেছি উটেৰে বস্তু কঢ়িওৱা হয়, গতিকে মৰুভূমিৰ জাহাজ বুলি উটক কোৱা হয় বা কেমেল বুলি কোৱা হয় ইংৰাজীত। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ। এইটোত দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট এনিমেল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? পৃথিৱীৰ কথা কৈছে, গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? এইটো শুদ্ধটো জানিলে কমেণ্ট কৰি জনাব। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এইটো হৈছে ব্লু হোৱাল, অৰ্থাৎ যিটো সাগৰত থাকে, নীলা তিমি বুলি কওঁ, ব্লু
হোৱেল ব্লু হোৱেলে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী গতিকে মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন লৈ এইটো গেল পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী তাৰপিছত নেক্সট কুৱেশ্যন আহিছে চাওক কি দিয়া আছে হুইচ ইজ দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় গছ তাৰপিছত অসমৰ জাতীয় গছ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো জানিলে কমেণ্ট জনাব আৰু অসমৰটো হৈছে হলং গছ গোটেই ভাৰতবৰ্ষ মিলি বানান ট্ৰী অৰ্থাৎ বট গছ বুলি যদি কোৱা হয় সেইটো কোৱা হয় ইংৰাজীত বানান ট্ৰী তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহিছোঁ চাওক টেনত দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো যিটো পানী একেবাৰে মিঠা সেইটো আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক কোনটো আছে এটা একেবাৰে ইয়াৰ শুদ্ধটো হৈছে উলাৰ লেকটো হৈছে একেবাৰে ফ্ৰেছ ৱাটাৰ একদম ভালকৈ মনত ৰাখিব ডাঙৰ মিঠা পানী বুলি কোৱা হয় লাৰ্জেষ্ট হৈছে ডাঙৰ ফ্ৰেছ ৱাটাৰ অৰ্থাৎ মিঠা পানী ভালকৈ মনত ৰাখিব তো এতিয়া নেক্সট কুৱেশ্যন লৈ উলাৰ লেক হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ তাৰপিছত 11ত দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চিয়ান ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো আমি জানো 5খন মহাসাগৰ আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰটো হৈছে প্ৰশান্ত মহাসাগৰ ভালদৰে মনত ৰাখিব ইংৰাজীত কোৱা হয় পেচিফিক অ'চিয়ান অসমীয়াত কোৱা হয় প্ৰশান্ত মহাসাগৰ ভালকৈ মনত ৰাখিব পেচিফিক অ'চিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খুবেই ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ ফালৰ পৰা গতিকে মনত ৰাখিব এতিয়া কুৱেশ্যন নম্বৰ 12 লৈ 12ত দি আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যন অৰ্থাৎ জাতিৰ পিতৃ বুলি কাক জনা যায় আমাৰ ভাৰতৰ জাতিৰ পিতৃ বুলি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন মহাত্মা গান্ধীক কোৱা হয় গতিকে মনত ৰাখিব মহাত্মা গান্ধী হৈছে আমাৰ ভাৰতৰ জাতিৰ পিতৃ তো এইবাৰ আহিম আমি আৰু আমাৰ নেক্সট কুৱেশ্যন লৈ ভাৰতৰ জাতিৰ পিতৃ বুলি মহাত্মা গান্ধীক জানো তো 13ত দি আছে হুইচ টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই দ্য ৰেড ক্লিফ লাইন অৰ্থাৎ ৰেড ক্লিফ ৰেখাৰে কোন দুখন দেশক পৃথক কৰিছে ৰেড ক্লিফ যিটো আমাৰ সীমাৰেখা আছে আন্তৰ্জাতিক সীমাৰেখা দুখন দেশৰ মাজত যিখন ৰেখা থাকে সেইটোক ৰেড ক্লিফ ৰেখাৰে কোন দুখন দেশক পৃথক কৰিছে যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব ৰেড ক্লিফ ৰেখাৰে কোন দুখন দেশক পৃথক কৰা হৈছে বা কোন দুখন দেশৰ সীমাক ৰেড ক্লিফ ৰেখাৰে নামকৰণ কৰা হৈছে মনত ৰাখিব ইয়াৰ শুদ্ধটো হৈছে আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত ৰেড ক্লিফ ৰেখাটো আছে ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত যিটো আমাৰ সীমাৰেখা আছে সেই সীমাৰেখাক ৰেড ক্লিফ ৰেখাৰে নামকৰণ হৈছে অৰ্থাৎ ৰেড ক্লিফ ৰেখাৰে পৃথক কৰা হৈছে তো এতিয়া নেক্সট কুৱেশ্যনলৈ ভালকৈ মনত ৰাখিব নেক্সট কুৱেশ্যন আহিছে এতিয়া 14ত দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেচু ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি খুবেই মোৰ কুৱেশ্যন চাওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমিটো হৈছে তিব্বতীয়ান প্লেচু অৰ্থাৎ তিব্বত মালভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি ভালকৈ মনত ৰাখিব এতিয়া হৈছে নেক্সট কুৱেশ্যন লৈ বন্ধুসকল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন জানিবলগীয়া কুৱেশ্যন চাওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি হিচাপে প্ৰশ্ন আহিলে তিব্বতীয়ান প্লেচু অৰ্থাৎ তিব্বত মালভূমি ভালদৰে মনত ৰাখিব তো এতিয়া হৈছে নেক্সট কুৱেশ্যন লৈ 15ত দিয়া আছে হুইচ প্লেচ ইজ ন'ন এজ দ্য ৰুফ অফ দ্য ৱৰ্ল্ড কোন ঠাইক পৃথিৱীৰ ছাল বুলি জনা যায় পৃথিৱীৰ ছাল বুলি সেইটো একে উত্তৰ তিব্বতীয়ান প্লেচু অৰ্থাৎ তিব্বত মালভূমি ভালদৰে মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চায় জানিবলগীয়া কুৱেশ্যন চায় তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ 16ত দিয়া আছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ দীঘল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভাৰতৰ আটাইতকৈ দীঘল নদী ভাৰতৰ আটাইতকৈ বহল নদী পৃথিৱীৰ আটাইতকৈ বহল নদী এনেকুৱা ধৰণৰ খুবেই ইম্পৰ্টেণ্ট জানিবলগীয়া কুৱেশ্যন চায় তো পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন হৈছে ভালদৰে মন কৰিবা নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী আৰু যদি আহে পৃথিৱীৰ আটাইতকৈ বহল নদী তেতিয়াহ'লে মনত ৰাখিব আমাজন নদী হৈছে পৃথিৱীৰ আটাইতকৈ বহল আৰু যদি সোধে ভাৰতৰ সবাতোকৈ দীঘল নদী তেতিয়াহ'লে মনত কৰিব ভাৰতৰ আটাইতকৈ দীঘল নদী সুধিলে হ'ব গংগা নদী আৰু যদি সোধে ভাৰতৰ আটাইতকৈ বহল নদী তেতিয়াহ'লে মনত কৰিব ব্ৰহ্মপুত্ৰ নদী হৈছে আমাৰ অসমৰ অৰ্থাৎ আমাৰ গোটেই ভাৰতবৰ্ষৰ আটাইতকৈ বহল নদী এনেধৰণৰ চবকেইটা মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যন লৈ তাৰপিছত 17ত দিয়া আছে হুইচ ইজ দ্য প্ৰিন্সিপাল চ'ৰ্চ অফ এনাৰ্জি ফৰ আৰ্থ অৰ্থাৎ পৃথিৱীৰ বাবে শক্তিৰ প্ৰধান উৎস কোনটো আমাৰ পৃথিৱীৰ যিটো আমি শক্তি পাওঁ সেইটো
প্ৰধান উৎস কি প্ৰধান উৎসটো হৈছে সূৰ্য দ্য ছান মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে খুবেই ইম্পৰ্টেণ্ট জানিবলগীয়া কুৱেশ্যন চাই এনেকুৱা ধৰণৰ আমাৰ অসমৰ বিভিন্ন কম্পিটিশ্যন আহিয়ে থাকে গতিকে ভালদৰে মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন লৈ তাৰপিছত 18 দিয়া আছে হুইচ ইজ দ্য টলেষ্ট এনিমেল অন দ্য আৰ্থ পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী বুলি সুধিছে তো প্ৰাণী বুলি খুজিলে হ'ব ইয়াৰ শুদ্ধটো হৈছে জিৰাফ জন্তুটো জিৰাফ এনিমেলটো পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী আৰু ডাঙৰ বুলি খুজিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বুলি খুজিলে তেতিয়াহ'লে হ'ব ব্লু হোৱাল অৰ্থাৎ নীলা তিমি তো এইটো মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণীটো হৈছে জিৰাফ তো এইবাৰ আছে নেক্সট কুৱেশ্যন লৈ প্ৰতিটো কুৱেশ্যন খুবেই ইমান হয় গতিকে ভালদৰে মনত ৰাখিব চাওক 19 দিয়া আছে চাওক 19 দিয়া আছে হুইচ ইজ দ্য টলেষ্ট মাউণ্টেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ওখ পাহাৰ কোনটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হুইচ ইজ দ্য টলেষ্ট মাউণ্টেন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ওখ পাহাৰটো হৈছে মাউণ্ট ইভাৰেষ্ট মনত ৰাখিব মাউণ্ট ইভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পাহাৰ বা পৰ্বত তো এইটো নেক্সট কুৱেশ্যন লৈ ভালদৰে এইটো মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত বুলি সুধিলে মাউণ্ট ইভাৰেষ্ট তাৰপিছত আহিছোঁ একেবাৰে আজি শেষৰটো প্ৰশ্ন দিয়া আছে হুইচ ইজ দ্য নিয়াৰেষ্ট ষ্টাৰ টু দ্য আৰ্থ পৃথিৱীৰ নিকটতম তৰা কোনটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটো কোনটো আৰু পৃথিৱীৰ আটাইতকৈ থকা ওচৰত তৰা বহুতবাৰ এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে গতিকে ভালদৰে মনত ৰাখিব চবকেইটা ইম্পৰ্টেণ্ট হয় ছানে হৈছে পৃথিৱীৰ আটাইতকৈ নিকটতম তৰা বা পৃথিৱীৰ আটাইতকৈ ওচৰৰ তৰা তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনি আছিল খুবেই ইম্পৰ্টেণ্ট চবখিনি আলোচনা কৰিলোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যই লাইক কৰিব নাপাহৰিব কমেণ্ট জনাই কেনে লাগিছে বন্ধুদের শ্বেয়াৰ কৰি দিব আপুনি যদি নতুন হয় অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছত বন্ধুদের অৱশ্যই শ্বেয়াৰ কৰি দিব খুবেই ইম্পৰ্টেণ্ট চবখিনি কুৱেশ্যন হয় গতিকে যদি ভাল লাগিছে অৱশ্যই লাইক শ্বেয়াৰ কমেণ্ট কৰিব ফাইনেলি থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে